চৰাইদেউ জিলাখনৰ লগতে মথুৰাপুৰ অঞ্চলত শোকৰ ছাঁ পঞ্চভূতত বিলীন হল প্ৰাক্তন ছাত্ৰনেতা সোমবাৰে হঠাতে অসুস্থতা বৃদ্ধি পোৱাত জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসালয়তে আকস্মিকভাৱে শেষ নিশ্বাস ত্যাগ কৰে ৰঘু ৰাজকোঁৱৰৰ মৃত্যুৱে জিলাখনৰ লগতে অঞ্চলবাসীক ম্ৰিয়মান কৰি তুলিছে মথুৰাপুৰ কোঁৱৰ গাঁৱৰ নিজ বাসগৃহত নশ্বৰ দেহ লৈ অনাৰ পিছত শোকত ভাগি পৰে আত্মীয় তথা অঞ্চলবাসী প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ সোমবাৰে আবেলি শেষকৃত্য সম্পন্ন কৰা হয় নেতাগৰাকীৰ নশ্বৰ দেহত চৰাইদেউ জিলা ছাত্ৰ সন্থা আৰু চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই আচুৰ পতাকাৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থা সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ অসম জাতীয় পৰিষদ চৰাইদেউ জিলা ক্ৰীড়া সন্থা মথুৰাপুৰ ক্ৰীড়া সন্থা চৰাইদেউ প্ৰেছ ক্লাব সোণাৰী প্ৰেছ ক্লাব কেইবাগৰাকী প্ৰাক্তন ছাত্ৰ নেতা মথুৰাপুৰ বহাগী বিদায় সন্মিলন সমিতি মথুৰাপুৰ ছ'চিয়েল ৱেলফেয়াৰ গ্ৰুপ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা মথুৰাপুৰ আটছা মথুৰাপুৰ ব্যৱসায়ী সন্থা আদিকে কৰি বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াৰ লগতে অগণন গুণমুগ্ধ আৰু আত্মীয় স্বজনে শেষ শ্ৰদ্ধাঞ্জলি জনায় মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য